Hello guys, good morning. মই মালবিকাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া ভিডিঅ'টো মই ষ্টাৰ্টে কৰি দিলোঁ কিয়নো আজি আমাৰ ঘৰত পূজা এভাগ আছে, নাৰায়ণ পূজা। আজি একচুৱেলি শহুৰ দেউতাৰ জন্মদিন হয়। তেওঁৰ জন্মদিনত প্ৰত্যেক বছৰে নাৰায়ণ পূজা পতা হয়। বোলকচোন আজি ভিডিঅ'টো এনেকৈ পূজা এভাগো দেখুৱাওঁ আৰু কেনেকৈনো কি কৰোঁ দিনটো এনেকৈ চাই থাকোঁ। প্ৰথমতে মই এতিয়া ল'ৰাক উঠাওঁ, তাক স্কুলৰ কাৰণে ৰেডি কৰোঁ, তাৰ ব্ৰেকফাষ্ট টিফিন ৰেডি কৰি মই নেক্সট আকৌ যেতিয়া পূজাৰ যোগাৰ হয় তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আমি যিহেতু আজি পূজা বুলি ভাত নাখাওঁ, দিনটো আমি ঘৰৰ গোটেইকেইজন ব্ৰততে থাকিম, কিন্তু ল'ৰাইটো থাকিব নোৱাৰে বা সি দৈ চিৰা এইবোৰো খাব নোৱাৰে। সেইকাৰণে তালৈ একেবাৰে ৰাতিপুৱা এতিয়া সোনকালেই বনাই লৈছোঁ। এতিয়া আৰু হৈ যাব, দুপৰীয়াৰ কাৰণে হৈ যাব। সি বগা ভাত মানে আলু পিটিকা ভাততে আলু দি যোনটো ভাত বনায় সি খাই সেইটো বেয়া পায়, মানে কালাৰটো বগা হৈ থাকে যে। সেইকাৰণে মই কি কৰোঁ, দুটামান চাউল লওঁ, দুটামান দালি আৰু ঘৰত যি চব্জি থাকে ৰঙালাও, বিট, বিন এনেকুৱা চব্জিবিলাক যিবিলাক মানে এনেই খোৱা নহয়, বাকী এই বিটবোৰ যদি এনেই নৰ্মেল চব্জি দি দিয়া হয় ৰঙা হৈ যায় যে, ভাল নাপায় ঘৰৰ বাকীবোৰে। সেইকাৰণে মই তাকে এনেকৈ দি দিওঁ, বিট দিলোঁ, বিন দিলোঁ, এনেকৈ দি বনাই দিলোঁ। দুপৰীয়াৰো হ'ল, এতিয়া আৰু হৈয়ে যাব তাৰ। এইফালে হৈ আছে ফুলৰ যোগাৰ। মা, খুৰী আৰু পূজাৰীৰ লগৰ যোগাৰীজনে ফুলৰ যোগাৰ কৰি আছে। ফুল বেয়া পোৱা মানুহ নায়েই চাগে ন, সকলোৰে চাগে ফুল প্ৰিয়। আমাৰ ইয়াত ফুলত দিয়া হৈছে পিঠাগুড়ি 2 কেজি, আটা 1 কেজি, ভৰ্তা কল 80টা, ঘিউ 5 পোৱাতকৈ বেছি, কাজু খিচমিচ আৰু গাখীৰ 6 লিটাৰ। এই ঘোল যিমানে বোলে বিলাব পাৰি নাৰায়ণ পূজাৰ ঘোল সিমানেই ভাল। আৰু ঘোল মানুহে নাখাওঁ বুলি নকয়, ইমান টেষ্টি লাগে। মোৰো বহুত প্ৰিয় দেই ঘোল, আৰু আপোনালোকৰো জনাবচোন। নাজানো নহয়। অঁ, এয়া পূজাৰীয়ে পটজলৰ যোগাৰ কৰি আছে। তাত দিয়া হৈছে মৌ, ঘিউ, দৈ, গাখীৰ আৰু গুড়। বহুতে গুড়ৰ সলনি চেনিও দিয়ে, আমাৰ গুড় দিয়া হয়। পটজলো খাই বৰ ভাল পাওঁ দেই। ডাঠ যদি গোটা ডাঠ হয় তেতিয়াহ'লে এনেও খাই ভাল লাগে। মই ভৰাই খাম পিছত। এইফালে চাওকচোন ল'ৰাই কিণ্ডাৰ জয় আৰু জুচটো কোনোবাই লৈ যাব বুলি কেনেকৈ টোপোলা বান্ধি লৈ আছে হাতত। ককাক আৰু দেউতাকে জোকাই আছে মই ল'ম বুলি। এই আমাৰ পূজাৰী পটজল ৰেডিয়ে হৈ গ'ল। পূজাৰ পিছত খাবলৈ পাম আৰু বহুত টেষ্টি লাগে। মই এইফালে চাহত লাগি থাকোঁতে, আলহীক মাত দি থাকোঁতে পূজাৰ প্ৰায় শেষেই হৈছে। পাচলি খোৱা হ'লেই প্ৰায়। এতিয়া আমি সেৱা কৰিলে হ'ব আৰু। ইমান ধুনীয়াকৈ ফুলেদি পূজাখন পাতিছে চাওকচোন। ইফালে ফল মূল, ইফালে পূজা পাতিছে।
ল'ৰাক প্ৰথমতে ভাবিছিলোঁ স্পৰ্টিং আৰু হাফ পেণ্ট এটা পিন্ধাই দিম বুলি, তাৰপিছত নাই, সি নামানে। দেউতাকে যিটো পিন্ধে তাকো সেইটোৱে লাগে। গামোচাখন নালাগে, যদি মানে পৰি যাব, গেঞ্জি পিন্ধা, সি গেঞ্জিও নিপিন্ধে, গামোচা আৰু ধুতিয়ে পিন্ধে। তাৰ উপৰি চাবচোন, তাৰ এই বাহিৰত নিমিষে লগুণ এডাল পিন্ধি থোৱা আছে। আমাৰ আজি লগুণ সলাইছিলে, হাতৰ পিছত লগুণ সলোৱা হৈ আছিলে, পূজা বুলি সদায় ল'লে লগুণডাল। যিডাল পুৰণা লগুণ আছিলে, ইমান কান্দা কাটা কৰিলে, তাকো লগুণ লাগে। গতিকে দেউতাকে কি কৰিলে, তেওঁ পুৰণা লগুণডালকে পিন্ধাই দিলে। এতিয়াহে সি হেপ্পী লগুণডাল পিন্ধিব পাৰি। আৰু চাওকচোন, অলপো শান্তিৰে বহি নাথাকে, ইমান দুষ্ট কৰি থাকে, এবাৰ ইফালে যায়, এবাৰ সিফালে যায়। আপোনালোকৰ এনেকুৱা হয়নে বাৰু? Saudara, Patiso, Subaiko, Ordonam, Mobiso, Parvati, Kamanayam, Sahalepo, Sahalipo, Sahajano, Wasaro, Suideo, Janmadino, Subabalo, Subabakti, Kamanayam, Sondobrano, Masalikitano, Ormanayam, Devi, Gandavuspa, Upadipo, Nabiteo, Suideo, Ubistaki, Putra, Udisa Devasanam, Parmanto, Bine, Om, Sampalko, Siddha, Mosto. মুখত তাৰ ইমান চোকা হৈছে, কোনো একো ক'বই নোৱাৰি তাক। তাকে ঠিক কয়। এদিন মঙলবাৰ কাৰণে হনুমান চালিচা পঢ়োতে তাৰো দুষাৰিমান মুখস্থ হৈ গৈছে। ভালে লাগিছে বাৰু সেইটো। শুনিবচোন, ৰেকৰ্ড হৈয়ে আছে। দুষাৰিমান তাৰ ধুনীয়াকৈ গাই যায় হনুমান জ্ঞান গুণ সাগৰটো। এইখিনি আমাৰ লগত পঢ়ি তাৰ প্ৰেক্টিচ হৈ গ'ল। সেইটো বাৰু ভালেই হৈছে। এইফালে ৰান্ধনীয়ে বনাই আছে দালি, বেঙেনা ভাজি, পনীৰ আৰু লেবেৰা ভাজি আৰু সৰু আলু ভাজি। প্ৰায় হৈছেগৈ এইটো। আৰু এইফালে ইয়াৰ প্ৰসাদৰ যোগাৰ চলি আছে। কাষৰ ঘৰৰ খুৰীহঁতে প্ৰসাদক বিলোৱা মেলা, খানা এইবিলাক কৰি আছে। প্ৰসাদৰ যোগাৰ ভিতৰতে কৰিছে, নহ'লে গোঁসাই ঘৰত কৰিলে বৰ হিবি হৈ থেপাথেপি হৈ যায় যে, এইবাৰ ভিতৰতে কৰা হৈছে। আলহী এনেকৈ আগফালে ড্ৰয়িং ৰুমটোতো বহিছে। অকণমান চকী অনা কমেই হ'ল, এও কিছুমান মাতিছে এক্সট্ৰাকৈ, গমেই পোৱা নগ'ল। আৰু এয়া চোতালতো বহিছে কিছুমান। সেয়াই আৰু পূজা এনেকেই। কি এক্সাম আছে? এক্সাম আছে। সি এক্সামটো তাৰ মুখত নুফুটে, সি এবদাম আছে বুলি কয়, এবদাম ন। আমাৰ পূজাখন ধুনীয়াকৈ পাৰ হৈ গ'ল। যিমানখিনি মানুহ মাতিছিলোঁ গোটেইখিনি আহিল। প্ৰসাদো খালে, ভোলো খালে। ভোলখিনি ধুনীয়া হোৱা বুলি কৈছে। এইবাৰ ভোলখিনি সম্পূৰ্ণ নিজৰ মানে আন্দাজমতে বনাইছোঁ। যিহেতু আমাৰ যোনজন মেইন পূজাৰী আছিল, সেই পূজাৰীজন নাই, কাৰণ তেওঁৰ মাক ঢুকাইছিলে। সেইকাৰণে তেওঁ নাহিলে, বেলেগ তেওঁৰ এছিষ্টেণ্ট পঠিয়াইছে। তাৰপিছত পূজাখন আপোনাক দেখাম বুলি ভাবিছিলোঁ, দেখুওৱা নহ'ল। পূজাত ঠিক বহিছে 6:30মান বজাত। 6:30মান বজাত পূজাত বহিছে, তেতিয়াই আপোনাৰ আলহীখিনি আহি পাইছে। তেওঁলোকক চাহ এইবোৰ দিব লাগিল। চাহ প্ৰসাদ এইবোৰ দিলোঁ। দিয়াৰ পিছত সেইখিনি সময়ত আৰু ভিডিঅ' কৰা নহ'ল। আমাৰ এইটো দুষ্ট আছে, বাৰে বাৰে গৈ চাই থাকিব লাগে কি কৰি আছে, কোনটো দুষ্ট কৰিছে, কোন সময়ত পানী চুইছে, কোন সময়ত দৌৰি ওলাই গৈছে। অঁ সেইটো কিবা বেলেগ বাইক দিয়া বাকচ আছিলে, বস্তু থয় আকৌ তাতে, হয়নে? তাৰপিছত মই যিখিনি মানুহ মাতিছিলোঁ গোটেইখিনি আহিলোঁ। মোৰ ঘৰৰ ভিতৰত, আমাৰ আলহীৰ ভিতৰত মানে এইবাৰ ৰাতি থকাকৈ মোৰ দেউতাই আহিলে। তাৰপিছত মা আহিব নোৱাৰিলে। মাৰ আগদিনাখন ক'ৰবাত গৈছিলে, তাৰপৰা আহি জ্বৰ উঠিছে, কাহ চৰ্দি লাগিছে। তাৰপিছত এইবাৰ মোৰ ননদজনীও আহিব নোৱাৰিলে। ল'ৰাৰ স্কুল থকাৰ কাৰণে আৰু এদিনৰ কাৰণে দিগদাৰী হৈ যায় সেনেকৈ।
জোৱাইৰো অলপ অসুবিধা হৈ যায়। তাই আহিব, গৰম বন্ধত আহিব কেইদিনমান পিছত। আৰু মোৰ শহুৰৰ ঘৰৰ এইবাৰ আলহীখিনিও অহা নহ'ল, মানে কাৰোবাৰ হওক ছুটি লোৱা নহ'ল, কিবা নহ'ল, এইবোৰ এনেকৈ থাকি গ'ল। আৰু এইবাৰ আলহী নহ'ল। এনেই প্ৰত্যেক বছৰে শহুৰৰ ঘৰৰ এনেকৈ আলহী থাকেই। সেইখিনিয়ে আৰু আশা কৰোঁ আপোনালোকে আমাৰ ঘৰৰ পূজাখন চাই ভাল পালে। আমাৰ ঘৰৰ নাৰায়ণ পূজাখন পতা হয় 12 আহাৰত 27 জুন তাৰিখে। সেইদিনাখন শহুৰৰ জন্মদিন থাকে। বহুদিন আগৰ পৰা পাতি আহিছে আৰু এবাৰ কিবা কাৰণে পতা হোৱা নাছিলে। তেতিয়া মানে কিবা এটা অসুবিধা, ডাঙৰ অসুবিধা এটা হৈছিলে, সেইকাৰণে পতা হোৱা নাছিলে। কেইদিনমান পিছত পাতিছিলে পাতাত, কিন্তু যেতিয়া মানে পিছলৈ যে পাতিলে মানে পাতিব লাগে বুলি মানে সপোনতো দেখুৱাইছিলে। মানে সেইকাৰণে আমি এনেকৈ পূজাখন প্ৰত্যেক বছৰে পাতোঁ। আশা কৰোঁ আপোনালোকে পূজাখন চাই ভাল পাইছে, লগতে মোৰ ভিডিঅ'টো চাই ভাল পোৱা বুলি আশা থাকিল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ 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 লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। আকৌ নেক্সট এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ। এতিয়ালৈ শুভৰাত্ৰি।